আমাৰ যোৱা 19/8/2024 তাৰিখ ধুবুৰী জিলাৰ বীৰসিং জৰুৱা সমষ্টিৰ অন্তৰ্গত কুমৰি নামৰ গাঁৱত আমাৰ দুটা কলিতা পৰিয়ালৰ ওপৰত দুৰ্বৃত্তই আক্ৰমণ চলাই ঘৰৰ বেৰ দৰ্জা ভাঙি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তো এই ক্ষেত্ৰত আমি আমাৰ ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয় লগতে SP মহোদয়ক আমি আমাৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা আবেদন জনাইছোঁ যে আমাৰ কুমৰি গাঁৱত যি এনেকুৱা দুৰ্বৃত্তই ভয়ংকৰ ঘটনা ঘটাইছে, এই ঘটনাত যিসকল আমাৰ ইয়াত দোষী, এই দোষীসকলক অতি সোনকালে কৰায়ত্ব কৰি উচিত শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু লগতে আমাৰ এই কুমৰি গাঁৱত আমি দেখিবলৈ পাইছোঁ, আমাৰ এই কুমৰি গাঁওখনত আমাৰ থানা হৈছে ফকীৰগঞ্জ, কিন্তু ফকীৰগঞ্জৰ পৰা কুমৰি গাঁৱৰ দূৰত্ব প্ৰায় 15 পৰা 20 কিলোমিটাৰ। কিন্তু তাৰে ৰাস্তাৰ যি ব্যৱস্থা অতি ভয় লগা, মানে সেইখিনি সময়ত প্ৰশাসন আহি পাওঁতে কমেও 2 ঘণ্টা সময় লাগে। গতিকে আমাৰ সেই তাতে আমাৰ কলিতা মানুহখিনি মানে নিৰাপত্তাত ইমান মানে যিটো মানে ভয়ংকৰ পৰিস্থিতি, প্ৰশাসনে দিব পৰা নাই নিৰাপত্তা। গতিকে আমি দাবী জনাইছোঁ আমাৰ অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক, লগতে আমাৰ দক্ষিণ চানমাৰা জিলাৰ SP মহোদয়, লগতে ধুবুৰী জিলাৰ উপায়ুক্ত মহোদয়ক অতি সোনকালে এই কুমৰি গাঁৱত আৰু তাতে আছে আৰু এখন গাঁও আছে আমাৰ পদ্মাৰভিটা বুলি কয়, এই দুখন গাঁৱক সংলগ্ন কৰি পেলাই এখন পুলিচ আউটপোষ্টৰ ব্যৱস্থা কৰি দিব লাগে। আমি এইখিনি দাবী জনাইছোঁ। যদি এই ক্ষেত্ৰত আমাৰ প্ৰশাসনৰ পৰা আৰম্ভ কৰি অসম চৰকাৰ তথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কোনো আমাৰ এই দাবীখিনি পূৰ্ণ ফলৱতী নকৰে, তেনেহ'লে আমি আগন্তুক দিনত আমাৰ গণতান্ত্ৰিকভাৱে আমি আন্দোলনৰ কাৰ্যসূচী ল'ম।